পদত্যাগ কৰিলে এই ইউডিএফত মানে জইন কৰাৰ কাৰণে যা যোগাৰ চলাইছে সেই ক্ষেত্ৰত আপুনি কি ক'ব? ৰেজাউলে ক'ত জইন কৰিব খুজিছে মই নাজানো। ৰেজাউল আমি সদায় লগ পাই থকা মানুহ, কিন্তু এটা কথা মই খাটাংকে ক'ব পাৰোঁ যে কংগ্ৰেছে ৰেজাউলৰ প্ৰতি বৰ এটা ন্যায় নকৰিল। বিজেপিৰ এজেণ্ট বুলিয়ে কৈছে। সেইটোতো মই নাজানো বিজেপিৰ এজেণ্ট হয় নে নহয়, তেওঁৰ ক্ষেত্ৰত অন্যায় হৈছে সেইটো। কিন্তু মই এটা কথা জানো যে সংখ্যালঘু সমাজৰ পৰা এজন গুৰুত্বপূৰ্ণ প্ৰতিনিধি যেতিয়া গৈছিলে সেই মানুহজনক তেওঁলোকে সন্মান দি ৰখাটো দৰকাৰ আছে। কিন্তু তেওঁ যি বক্তব্য প্ৰকাশ কৰিছিলে সেইটোৰ লগত মই আকৌ দ্বিমত আছে। সেইদিনা মুখেদি যিখিনি কথা ক'লে সেইখিনিত মই দ্বিমত আছো। এইটোত কোনো সন্দেহ নাই দেই। তেখেতে যিটো কৈ দিলে যে ধুবুৰীক আমি শিৱসাগৰ কৰিম, শিৱসাগৰক আমি ধুবুৰী কৰিম, সেইটোতো মই 100% বিৰোধিতা কৰিছোঁ। আপোনালোকে নিশ্চয় দেখিছে। কিন্তু সেইটো ভুল নে, সেইটো তেওঁ ইচ্ছাকৃত নে অনিচ্ছাকৃত, সেইটোৰ ওপৰত বিচাৰ নকৰাকৈ, তদন্ত নকৰাকৈ তেওঁৰ ওপৰত যিধৰণে মানে প্ৰেচাৰ দিয়া হ'ল আৰু যিধৰণে পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হ'ল, মই ভাবোঁ সেইটো গণতান্ত্ৰিক নহয়। তেওঁৰ কথাখিনি দলৰ মজিয়াত ক'বলৈ দিয়াটো উচিত আছিলে। তেওঁক চৌকজ নটিচ কৰাটো উচিত আছিলে। তাৰপিছত তেওঁক ক'বলৈ দিব লাগিছিলে। আৰু তেওঁ যদি সঁচাকৈ ইচ্ছাকৃত নহয়, কেতিয়াবাতো আমাৰো ভুল হ'ব পাৰে না। আপোনাৰ ভুল নহ'ব নেকি? হিমন্ত বিশ্ব শৰ্মাইতো ডেইলি ভুল কৰি থাকে ন, হয়নে নহয় কওক? চব মানুহৰতো ভুল হয়। তেওঁ যদি সেইটো ভুল হৈছিলে তেওঁক এবাৰলৈতো ক্ষমা কৰিব লাগিছিলে। তেওঁ কিন্তু এতিয়া স্পষ্টীকৰণ দিছিলে। মানে তেওঁতো ক্ষমাও বিচাৰিছিলে ন। ক্ষমা বিচৰাৰ পাছত মই ভাবোঁ যে কংগ্ৰেছ দলৰ ভিতৰত এই বিষয়টোক লৈ তেওঁলোকৰ নিজৰ ভিতৰত মানে সঁচাকৈ ইচ্ছাকৃত নহয়, কেতিয়াবাতো আমাৰো ভুল হ'ব পাৰে না। আপোনাৰ ভুল নহ'ব নেকি? হিমন্ত বিশ্ব শৰ্মাইতো ডেইলি ভুল কৰি থাকে ন, হয়নে নহয় কওক? চব মানুহৰতো ভুল হয়। তেওঁ যদি সেইটো ভুল হৈছিলে তেওঁক এবাৰলৈতো ক্ষমা কৰিব লাগিছিলে। তেওঁ কিন্তু এতিয়া স্পষ্টীকৰণ দিছিলে। মানে তেওঁতো ক্ষমাও বিচাৰিছিলে ন। ক্ষমা বিচৰাৰ পাছত মই ভাবোঁ যে কংগ্ৰেছ দলৰ ভিতৰত এই বিষয়টোক লৈ তেওঁলোকৰ নিজৰ ভিতৰত মানে ৰাজহুৱা নকৰি কথাটো নিজৰ ভিতৰৰ কথাটো তেওঁলোকে ভালকৈ প্ৰথমতে কথাটো পাতি ল'ব লাগে। গৌৰৱ গগৈ কিন্তু সেই ক্ষেত্ৰত কোনো স্পষ্টীকৰণ নিদিলে সভাপতি হিচাপে। সেইটো আপোনালোকে গৌৰৱ গগৈক সুধিব লাগে। গৌৰৱ গগৈ কথাটো মোৰ পৰা কেনেকৈ গম পাব? আপুনি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক উলিয়াই দিয়াৰ কথা কৈছে। মানে হিমন্ত বিশ্ব শৰ্মা হ'ল অসমৰ এই সময়ৰ এটা দানৱ চৰিত্ৰ, এটা অসুৰ চৰিত্ৰ। সঁচাকৈ যে আমি ভাওনাবিলাকত যে অসুৰবিলাক চাওঁ,